Hello and welcome, dear non-Assamese friends. Recipe and instructions given in English subtitles. Assalamu alaikum, namaskar. Farzana Haldi Bakes and Cooks are apnalokok swagatam jonaisu. Aji agbarabo loisu kundulir bhaji recipe. Kunduli bhal paine khaboloi. Moi kintu kunduli agote ekdom beya paislu khaboloi. Ekkebare bhal nalagisile. Kintu moi khabo dhorilu kundulu pisot. Mur jetia mar eta recipe begena aru kunduli di pelai ekhon bhaji bonai teo. Birate hoad hoy khaboloi ei combination tu. আপোনালোকক ঠিক তেনেদৰে মই এই কুণ্ডুলি বেঙেনা ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এটা ৰেচিপি কুণ্ডুলি আগবঢ়াব লৈছো মোৰ ভণ্টিৰ ৰেচিপি হয় হেতু তাই কুণ্ডুলি আৰু আলু দি পেলাই বনাই খুব সোৱাদ হয় খাবলৈ বলক চাও কেনেকৈ এই কুণ্ডুলি ৰেচিপি কিটা আমি বনাব পাৰো চাওগৈ কুণ্ডুলিৰ গোটেই গছজোপাৰে মেডিচিনেল ভ্যালুজ আছে এই লিখাখিনি আপোনালোক চাই ল'ব প্ৰথম ৰেচিপিটো হ'ল মোৰ মাৰ ৰেচিপি কুণ্ডুলি আৰু বেঙেনাৰ কম্বিনেশ্যন দি আমাক লাগিব কুণ্ডুলি এক পোৱা ভালকৈ ধুই ল'ব তাৰ পিছত চাৰিফাল কৰি কাটিব আৰু লাগিব বেঙেনা দুইটা হেতু চাৰিফাল কৰি লম্বা লম্বা কৰি কাটিব মছলাত লাগিব পাঁচফোৰণ শুকান জলকীয়া গোটা আৰু গুড়ি হালধি গুড়ি আদা নহৰু বটা পিয়াজ স্লাইস কৰি কাটি ল'ব নিমখ আৰু তেল কেৰাহী বা ফ্ৰাই পেন এখন মিডিয়াম জুইত গৰম দি তাত দিব তেল 3 টেবুলস্পুন এই ভাজিখনত তেলটো অকমান বেছি লাগে তেলখিনি গৰম হওঁতে তাত দিব 1 চাহ চামুচ পাঁচফোৰণ আৰু দুটা শুকান জলকীয়া অকমান লৰাই দিব যেতিয়া পাঁচফোৰণ কিটা ফুটিব ধৰিব তেতিয়া স্লাইস কৰা পিয়াজ এটা তাত দি দিব পিয়াজখিনি অলপ দেৰি লৰাই তাত দি দিব 1 চাহ চামুচ আদা বটা আৰু 1 চাহ চামুচ নহৰু বটা গোটেইখিনি ভালকৈ লৰাই দিব যেতিয়া আদা নহৰু কেঁচা গোন্ধটো গুছি যাব ঠিক তেতিয়াই কুণ্ডুলি আৰু বেঙেনাখিনি তাত ঢালি দিব আৰু দিব হালধি আধা চামুচ জলকীয়া গুড়ি আধা চামুচ আৰু নিমখ সোৱাদ মতে গোটেই শুকান মছলা আৰু সবজিখিনি ভালকৈ মিলাই 3 মিনিট মান অকমান ভাজিব তাৰ পিছত ঢাকনখন মাৰি দিব 7-8 মিনিটৰ পিছত দেখিব ঢাকনত ষ্টিম ফৰ্ম হৈছে তেতিয়া ঢাকনখন খুলিব গোটেই সেই ষ্টিমৰ পানীখিনি সবজিত পৰিব দিব সবজিখিনি ভালকৈ লৰাই আকৌ ঢাকনখন মাৰি দিব হিজিব কাৰণে 7 মিনিটৰ পিছত ঢাকনখন খুলি পেলাই লৰাই দিব এই মুহূৰ্তত আপোনালোক জুইটো একেবাৰে কমাই দিব আৰু ঢাকনখন লগাই হিজিব দিব জুইটো অকমান কমালে কুণ্ডুলি আৰু বেঙেনাৰ পৰা পানীখিনি ওলাই যায় আৰু সেই পানীতে হিজিবলৈ আৰম্ভ কৰে 5 মিনিট মান পিছত ঢাকনখন খুলি চাব বেঙেনাটো জলদি হিজি যায় কুণ্ডুলি কিটা হিজিলে না নাই হেতু চাব এতিয়া জুইটো বঢ়াই দিব আৰু অলপ দেৰি সেই বৰুৱা জুইত ৰাখিব যেতিয়ালৈকে তেলখিনি ভাজিৰ পৰা ফুটি নোলায় আৱাজতে গম পাইছে তেলখিনি ফুটি ওলাইছে যে এতিয়া ধনিয়া পাত দি দিব ধনিয়া পাত দিয়াটো অপচনেল হয় ৰংটো বিৰাতে ধুনীয়া হয় আৰু খাবলৈ বেলেগ সোৱাদ হয় আপোনালোক নিশ্চয় বনাই চাব এই ভাজিখন শুকান ভাতৰ লগত বেলেগ মজা হয় খাবলৈ আপোনালোক ইচ্ছা কৰিলে ৰুটি লগতো খাব পাৰে 2 নম্বৰ ৰেচিপিটো হ'ল মোৰ ভণ্টিৰ কুণ্ডুলি আলু আৰু বিলাহীৰ সবজি আমাক লাগিব এক পোৱা কুণ্ডুলি এটা আলু ভালকৈ ধুই মেলি দীঘলকৈ কাটি ল'ব 1 চাহ চামুচ গোটা জিৰা আৰু 1/4 টিস্পুন হিং এটা পিয়াজ দহৰকৈ কাটি ল'ব 1 চাহ চামুচ আদা বটা আৰু দুটা কেঁচা জলকীয়া মাজত ফালি ল'ব আধা চাহ চামুচ হালধি গুড়ি আধা চাহ চামুচ জলকীয়া গুড়ি আৰু নিমখ সোৱাদ মতে 1.5 চাহ চামুচ ধনিয়া গুড়ি এটা ডাঙৰ বিলাহী দহৰকৈ কাটি ল'ব ধনিয়া পাত সৰুকৈ কাটিব আৰু লাগিব তেল 3 টেবুলস্পুন পেন বা কেৰাহী এখন মিডিয়াম জুইত দি পেলাই তাত তেল দিব আৰু তেলখিনি গৰম হওঁতে জিৰা আৰু হিংখিনি দি দিব জিৰাখিনি অকণ ফুটিব ধৰোতে কেঁচা জলকীয়া আদাখিনি দি দিব অলপ লৰাই তাৰ পিছত দি দিব পিয়াজখিনি অকমান ভাজ খাওঁতে তাত দি দিব কটা আলুখিনি ভালকৈ পিয়াজৰ লগত ভালকৈ লৰাব আৰু অলপ দেৰি সিজিব দিব যেতিয়া দেখিব যে গোটেই আলুটো এটা ৰং হৈ গৈছে এয়া দেখিছে নহয় মাজত কেঁচা আছে আৰু কিনাৰত সিজিছে এটা ৰং হ'ব লাগিব আলুখিনি ভুনা হৈ গলে তাত দি দিব কুণ্ডুলিখিনি অলপ দেৰি মিলাই পেলাই ভুনিব তাৰ পিছত তাত দি দিব নিমখ হালধি আৰু গুড়া জলকীয়া গোটেইখিনি ভালকৈ লৰাই পেলাই ঢাকনখন মাৰি দিব 7 মিনিট হৈ গলে ঢাকনখন খুলি তাৰ পানীখিনি সবজিত দি দিব আৰু অকমান দেৰি লৰাই তাত দি দিব এতিয়া বিলাহী আৰু ধনিয়া গুড়িখিনি গোটেইখিনি সম্পূৰ্ণ ভালকৈ মিলাই মেলি
আকৌ ঢাকনখন মাৰি দিব এতিয়া ঢাকনখন খুলি জুইটো একদম কমাই দিব যদি দৰকাৰ পৰে অকমান 1 টেবুলস্পুন মান পানী ছেটিয়াই দিব আৰু ঢাকনখন মাৰি একেবাৰে কম জুইত আস্তে আস্তে হিজিব দিব যেতিয়ালৈকে তেলখিনি ফুটি নলায় এই সবজিখিনি অকমান শুকান হয় কাৰণ ধনিয়া গুড়াটো বেছি দিয়া হৈছে আৰু লাষ্টত আপুনি দি দিব তাত ধনিয়া পাত এই সবজিখিনি বেলেগ সোৱাদ হয় খাবলৈ ৰুটিৰ লগত বা ভাতৰ লগত এয়া দেখালো দুখন কুন্দুলি ভাজি আপোনালোকক দুখনে ভাজি বেলেগ টেষ্ট হয় কেনে পালে কুন্দুলি ৰেচিপি কিটা ভাল লাগিল নে বনাই চাব দেই ঠিক এনেদৰে আপোনালোক বনাই চাব আৰু মোক কমেন্টত দিব আপোনালোকৰ কমেন্টছ পঢ়ি মোক খুব ভাল লাগে আৰু যদি আপোনালোকক বেলেগ ৰেচিপি আৰু বেলেগ ভিডিঅ'ছ বিচাৰে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যন বক্সত চাব তাত ৰেচিপি লিংকছবিলাক দিয়া আছে নতুন ভিউৱাৰ্ছসকলক অনুগ্ৰহ কৰিছোঁ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে যদি এতিয়ালৈকে কৰা নাই আৰু আপোনালোক যদি ৰেচিপিটো ভাল পাইছে নিশ্চয় শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত আপোনালোকৰ স্নেহ সময় আৰু মৰমৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ টেক কেয়াৰ এণ্ড বি ছেফ বাই বাই